CJPৰ পিছত এইবাৰ ডিমাগী নক্সাল পাৰ্টিৰ ধুমুহা। চৰকাৰৰ সমালোচকক ডিমাগী নক্সাল বুলি কটাক্ষ কৰি নিজে খুলপুতি এতিয়া মৰিছে অহংকাৰী প্ৰধানমন্ত্ৰী মোদী। মোদীৰ দম্ভালিক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু ডিমাগী ভাৰতীয়। মোদীৰ স্বৈৰাচাৰী আৰু বিভ্ৰান্তিকৰ মন্তব্যৰ বিৰুদ্ধে গৰ্জন দেশৰ যুৱ প্ৰজন্ম। ছ'চিয়েল মিডিয়াৰ বিদ্ৰোহে টোপনি হৰণ কৰিছে মোদী চৰকাৰৰ। মাত্ৰ এটা দিনতে ৩ লাখ ফলোৱাৰ্ছ অতিক্ৰম ডিমাগী নক্সাল পাৰ্টিৰ। স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী আৰু সমালোচকক লক্ষ্য কৰি কৰা ডিমাগী নক্সাল বা মানসিক নক্সাল মন্তব্য এতিয়া তেওঁৰ বাবে কাল হৈ পৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিতৰ্কিত মন্তব্যৰ পিছতে ছ'চিয়েল মিডিয়াত সৃষ্টি হোৱা ককৰোচ জনতা পাৰ্টিৰ অভাৱনীয় সফলতাৰ পিছত এইবাৰ প্ৰধানমন্ত্ৰীৰ এই বিভ্ৰান্তিকৰ আৰু স্বৈৰাচাৰী মন্তব্যৰ প্ৰতিবাদত ছ'চিয়েল মিডিয়াত জন্ম হৈছে ডিমাগী নক্সাল জনতা পাৰ্টি। প্ৰধানমন্ত্ৰীৰ হঠকাৰী মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি ইনষ্টাগ্ৰাম আৰু এক্সত খোলা এই নতুন একাউণ্টটোৱে মাত্ৰ এদিনৰ ভিতৰতে ৩ লাখতকৈ অধিক ফলোৱাৰ্ছ লাভ কৰি সমগ্ৰ দেশতে এক অভিলেখ সৃষ্টি কৰিছে। দেশৰ শিক্ষিত আৰু সচেতন যুৱ প্ৰজন্মই চৰকাৰৰ এই স্বেচ্ছাচাৰী মনোভাৱৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰমাণ কৰি দিছে যে বিভাজনমুখী শব্দবাণেৰে এতিয়া ৰাইজৰ মুখ বন্ধ কৰিব নোৱাৰি। এই ব্যংগাত্মক অথচ তীব্ৰ প্ৰতিবাদী একাউণ্টটোৰ ইনষ্টাগ্ৰাম বায়ত প্ৰতিষ্ঠাপকৰ নাম এজন ডিমাগী ভাৰতীয় আৰু সহ প্ৰতিষ্ঠাপকৰ নাম ৫৬ ইঞ্চিৰ বুলি কটাক্ষ কৰি লিখা হৈছে। এই ছ'চিয়েল মিডিয়া প্ৰফাইলটোৰ মূল মন্ত্ৰ হৈছে ভাবা, গৱেষণা কৰা আৰু প্ৰতিৰোধ কৰা। চৰকাৰৰ স্বেচ্ছাচাৰী নীতিৰ বিৰুদ্ধে মাত মাতি দলটোৱে নিজক শ্বহীদ ভগত সিঙৰ আদৰ্শৰ অনুগামী বুলি দাবী কৰিছে আৰু স্পষ্ট কৰি দিছে যে যদি চৰকাৰে তেওঁলোকৰ একাউণ্ট বন্ধ কৰে বা তেওঁলোকক দেশদ্ৰোহী সজাবলৈ চেষ্টা কৰে তেন্তে সেয়া প্ৰকৃততে শ্বহীদ ভগত সিঙৰ প্ৰতি কৰা চৰম অপমান হ'ব। আনহাতে চৰকাৰী যন্ত্ৰৰ ভয়ত তেওঁলোকৰ ইনষ্টাগ্ৰাম পেজত ইতিমধ্যে চাইবাৰ আক্ৰমণ চলোৱা হৈছিল বুলিও দলটোৱে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে এক্সত লিখিছে যে চৰকাৰে তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলাইছে, কাৰণ ইতিমধ্যে চৰকাৰী পক্ষই তেওঁলোকৰ একাউণ্ট ডিলিট কৰি মুখ বন্ধ কৰাৰ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে এই আক্ৰমণৰ বিৰুদ্ধে থিয় হ'বলৈ সাজু। ককৰোচ জনতা পাৰ্টিৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰোধিতা আৰু জনসাধাৰণৰ মাজলৈ যোৱা ছ'চিয়েল মিডিয়াত বিদ্ৰোহ আৰু প্ৰচাৰে এক নতুন ধাৰাৰ জন্ম দিছে। প্ৰধানমন্ত্ৰীৰ এই ভিত্তিহীন মন্তব্যৰ বিৰুদ্ধে বিৰোধী নেতাসকলেও সৰব হৈ কঠোৰ সমালোচনা কৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে নিজকে এজন ডিমাগী নক্সাল বুলি গৌৰৱবোধ কৰা বুলি উল্লেখ কৰি ইয়াক আৰবান নক্সাল বা টুকৰে টুকৰে গেং আদি বিভাজনমুখী শব্দৰ নতুন সংস্কৰণ বুলি আখ্যা দিছে। একেদৰে জয়ৰাম ৰমেশেও এয়া প্ৰধানমন্ত্ৰীৰ ক্ৰমবৰ্ধমান হতাশাৰ জ্বলন্ত নিদৰ্শন বুলি সমালোচনা কৰিছে। আনহাতে ককৰোচ জনতা পাৰ্টিৰ মুখপাত্ৰ সৌৰভ দাসেও চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে প্ৰশ্ন সুধিলে শিক্ষিত যুৱক যুৱতীসকলক নক্সালবাদী সজোৱাটো চৰকাৰৰ ঘোৰ অহংকাৰ আৰু সমস্যা সমাধান কৰাত তেওঁলোকৰ চৰম ব্যৰ্থতাৰ প্ৰতীক। এই সমগ্ৰ পৰিঘটনাই স্পষ্ট কৰি দিছে যে অপপ্ৰচাৰ আৰু নতুন নতুন উপনাম জাপি দি চৰকাৰে এতিয়া প্ৰশ্ন সোধা জনতাক স্তব্ধ কৰিব নোৱাৰে, বৰঞ্চ এই ছ'চিয়েল মিডিয়াত চৰকাৰ বিৰোধী এক নতুন ধুমুহাৰে সূচনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।